পুনৰবাৰ মই নিহাৰিকাই বহুত দিনৰ পাছত নিহাৰিকাৰ ৰেচিপি এণ্ড ব্লগ চেনেলটিলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পাছত আপোনালোকৰ মাজলৈ আহিছোঁ আৰু কিয় ইমান দিনে ভিডিঅ' দিয়া নাছিলোঁ আৰু আপোনালোকৰ মাজত অহা নাছিলোঁ এয়া আপোনালোকে গম পাব আৰু কিছুমানেতো গম পাইছে বাৰু। এটা ডাঙৰ দুখ পাৰ হৈ গ'ল আচলতে আমাৰ মাজৰ পৰা পাৰ হৈ গ'ল, কিন্তু এতিয়াও সম্পূৰ্ণ ভাল লগা নাই মনটো। তথাপি ভিডিঅ' বনাব লাগিব কাৰণ বহুত দিন এক্টিভ নাথাকিলেও ভাল নালাগে। ইউটিউব জগতখন যিহেতু এটা পৰিয়ালৰ দৰে নহয় জানো, সেইবাবে ভাবিলোঁ আজি মোবাইলটো হাতত লৈ মই ভিডিঅ' বনাওঁ আৰু সকলোকে জনাই দিওঁ মই যে কিয় ইমান দিনে ভিডিঅ' দিয়া নাছিলোঁ। মই ভিডিঅ' দিয়া নাছিলোঁ এইকাৰণে মোৰ মা ঘৰত নিজৰ যিজন দেউতা, মোৰ দেউতা ঢুকাইছিলে 28 জানুৱাৰীত ঢুকাইছে দেউতা। আৰু দেউতা বহুত দিনৰ পৰা বেমাৰে হৈ আছিলে, এজমেটিক প্ৰব্লেম, আৰু এই বেমাৰটো ঠাণ্ডা দিনত বেছিকৈ হয় আৰু দেউতা মানে ভাল বেয়া নিচিনা হৈ থাকে, পটককৈ চিৰিয়াছ হৈ যায় আৰু পটককৈ ভাল তেনেকুৱা নিচিনা হৈছে। আৰু পটককৈ যে এনেকুৱা এটা খবৰ পাম ভবাও নাছিলোঁ, কাৰণ চিৰিয়াছ দেউতা হৈয়ে থাকে আৰু ভালো হৈ যায়। ভবাই নাছিলোঁ দেউতা যে এইবাৰ সঁচাকৈ আমাৰ মাজৰ পৰা আঁতৰি যাব। কেনেকুৱা দুখ অনুভৱ হয় আৰু ছবিটো বুজি পাইছে। সেইবাবে আৰু মই ভিডিঅ' তেতিয়া বনাব পৰা অৱস্থাত নাছিলোঁ, নোৱাৰোঁ তেতিয়া কেনেকৈনো বনাম। আৰু এতিয়াও মই বেছি দীঘলীয়া কথা কৈ নাথাকোঁ, এতিয়াও চাগে মই ভিডিঅ' কৈ থাকিলে মোৰ নিজকে ৰখাব নোৱাৰিম আৰু সেইকাৰণে মই এইটো ভিডিঅ' এইকাৰণে বনাই আছোঁ। মই দেউতা কিছুমানৰ সকামৰ স্মৃতি মই ইউটিউব জগতখনত ৰাখিব বিচাৰোঁ, কাৰণ যিহেতু মই ইউটিউব এটা মোৰ চেনেল আছে আৰু দেউতাৰ স্মৃতিবোৰ মই ৰাখিব বিচাৰোঁ। এনেওতো ভিডিঅ' থাকিবই, তথাপিও মই ধুনীয়াকৈ এটা ভিডিঅ'ত ধুনীয়া মানে মই মোৰ হিচাপত মই ধুনীয়াকৈ এটা ভিডিঅ' মই বনাব বিচাৰিছোঁ আৰু যি মই চাই থাকিব পাৰিম দেউতাৰ স্মৃতি হিচাপে মই ৰাখিব বিচাৰোঁ। ইয়াত কোনো ধৰণৰ লাইক ছাবস্ক্ৰাইব কৰিবলৈ মই নকওঁ, কেৱল মোৰ দেউতাৰ স্মৃতি অলপমান মই ৰাখিব বিচাৰোঁ, কোনো যাতে ভুল নুবুজে। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, দেউতা য'তেই আছে ভালকৈ যেন থাকে। নতুন ৰেচিপি আৰু ভিডিঅ' সৈতে পুনৰ লগ পাম। আৰু আজি ভিডিঅ'টো মোৰ দেউতাৰ কিছুমান স্মৃতি মই ৰাখিব বিচাৰোঁ, আপোনালোকে যাতে ভুল নুবুজে। এতিয়ালৈ মই বাই বাই দিছোঁ। মৃত্যু সঁচাকৈ এটা বহুতেই ভয়ানক আৰু কেতিয়াও আমি দেখা নাপাওঁ মৃত্যু হ'লে, তথাপিও এই শব্দটো আমি মানি ল'বই লাগিব, যিহেতু এদিন জন্ম হ'লে মৃত্যু হ'বই লাগিব। আৰু আমাৰ মাজৰ পৰা যিহেতু আঁতৰিয়ে যায়, সঁচাকৈ একেবাৰে আঁতৰিয়ে যায়, কেৱল স্মৃতি আৰু এখন ফটো সৈতে আমাৰ মাজত থাকে। ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ, দেউতা য'তেই আছে সদায় যেন ভালকৈ থাকে, তেওঁৰ আত্মাই যেন বহুত শান্তি লাভ কৰে।